অপৰাধীৰ ৰম্যভূমি গুৱাহাটী নমস্কাৰ স্বাগতম ইয়া হৈছে খবৰ মহানগৰৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী চুৰ ডকাইতে গুৱাহাটীবাসীৰ লগতে টোপনি হৰিছে মহানগৰ আৰক্ষীৰ ধাৰাবাহিকভাৱে সংঘটিত চুৰি ডকাইতি কাণ্ড ৰোধৰ বাবে কঠোৰ হৈছে আৰক্ষী আয়ুক্ত অপৰাধ ৰোধৰ বাবে কামৰূপ মহানগৰৰ প্ৰতিখন থানাৰ ওচিক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী আয়ুক্তই জানুৱাৰীৰ পৰা এই পৰ্যন্ত মহানগৰী থানাত ৰুজু হৈছে 987টা গোচৰ জানুৱাৰীৰ পৰা এই পৰ্যন্ত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 273টা গভাইত চোৰক ইয়াৰ ভিতৰত চলিত ফেব্ৰুৱাৰী মাহতে বৈশিষ্ট্য আৰক্ষীৰ জালত পৰিছে 62টা চোৰ পল্টন বজাৰ আৰক্ষীৰ জালত 25টা চোৰ পৰাৰ বিপৰীতে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 15টা চোৰ গড়চুক আৰক্ষীৰ জালত 16টা লতাশিল আৰক্ষীৰ জালত 2টা আৰু হাতীগাঁও আৰক্ষীৰ জালত পৰিছে 15টা চোৰ চুৰি ডকাইতিৰ লগতে মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনা বিশেষকৈ গণেশগুৰি হৈ পৰিছে এতিয়া অপৰাধীৰ ঘাটি শুকুৰবাৰেও গণেশগুৰিত সংঘটিত হৈছিল চাঞ্চল্যকৰ চুৰিকাঘাতৰ ঘটনা আলিয়াই লিগাঙক লৈ মিচিং জনগোষ্ঠীৰ বাবে বিশেষ ব্যৱস্থা আৰু বানে কেবাঙৰ বিশেষ আহ্বান মিচিং জনগোষ্ঠীৰ লোকসকলৰ বাবে ৰাজনৈতিক দলৰ বেনাৰত উদযাপন হ'ব নোৱাৰিব আলিয়াই লিগাং মাজুলীৰ জেংৰাই মুখত অপ্ৰিন কেবাঙৰ সংবাদমেল অনুষ্ঠিত মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলিয়াই লিগাং সংবাদমেলত উপস্থিত থাকে আন কেইবাটাও জাতীয় সংগঠন ৰাজনৈতিক দলৰ বেনাৰত আলিয়াই লিগাং উদযাপন নকৰিবলৈ আহ্বান সকলো জাতীয় সংগঠনৰ আলিয়াই লিগাঙক লৈ যাতে ৰাজনীতি কৰিব নোৱাৰে তাৰ বাবে বানে কেবাঙৰ এই সিদ্ধান্ত গ্ৰহণ মিচিং ৰাইজে কেনেকৈ পাতিব লাগে সেইটো সম্পূৰ্ণ নীতি নিৰ্দেশনা ইয়াত আছে আৰু সেইমতে অহা এই বছৰ আলিয়াই লিগাঙো তেনেকৈ পাতিবলৈ আমি মনস্থিৰ কৰিছোঁ আৰু ইয়াত কোনো ধৰণৰ পলিটিকেল বেনাৰ অথবা ৰাতি যিটো সাংস্কৃতিক সন্ধিয়া সেইটো পাতিবলৈ দিয়া নহ'ব আৰু সেইখিনি আমি সকলো ৰাইজলৈকে আহ্বান জনাইছোঁ যাতে বানে কেবাঙৰ নীতি নিৰ্দেশনাখিনি সম্পূৰ্ণৰূপে মানি চলিবৰ কাৰণে আৰু ইয়াতে এটা কথা ওলাই আছে যে মাজুলীৰ নামনি মাজুলী চেলেক্ট যিটো গাঁও তাত খেলপথাৰত যিখিনি আলিয়াই লিগাং উৎসৱ অনুষ্ঠিত কৰা হ'ব তাত ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাৰ উদ্যোগত পাতিব বুলি যিখিনি কথা ওলাইছে একচুৱেলি সেইটো হ'ব নোৱাৰে আমি ইতিমধ্যে তেওঁলোকৰ লগত কথা আলোচনা কৰিলোঁ আলোচনাত বহি সিদ্ধান্ত কৰা হৈছে যে তেওঁলোক কোনো কাৰণত সেইটো পাতিব নোৱাৰিব তাৰ সলনি নামনি মাজুলী সমূহ ৰাইজৰ উদ্যোগত তাত আলিয়াই লিগাং কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব আৰু তাত আমাৰ আলিয়াই লিগাঙৰ সম্পূৰ্ণ নীতি নিয়ম আমি তাত মানি চলা হ'ব সাতাইশতম ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা বৰাগাঁৱৰ উৰণ সেতুৰ ওপৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা মেঘালয়ৰ টুৰাৰ এখন মহেন্দ্ৰ জাইলো দুৰ্ঘটনাত পতিত হয় একে দিশেৰে গৈ থকা দুখন বাহনৰ মাজত সংঘৰ্ষ এই দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন লোকৰ কেইবাজনো লোক আহত হৈছে দুৰ্ঘটনাৰ ফলত বৰাগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে তীব্ৰ যানজঁট মেঘালয়ৰ টুৰাৰ পৰা আহিছিল মহেন্দ্ৰ জাইলো বাহনখন আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে উল্লেখযোগ্য যে 27তম ৰাষ্ট্ৰীয় ঘাইপথত ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা শুকুৰবাৰেও ৰেডিসন ব্লুৰ সমীপত 27তম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা য'ত এজন লোকৰ মৃত্যু হৈছিল उसे धीरे धीरे जा रहा था वो गाड़ी बहुत स्पीड में आया फिर हम लोग को टुकड़ा दिया फिर फल्टी हो गया बाद में पल्टी हो गया किसी का कुछ हुआ है क्या कुछ हुआ है क्या किसी का উল্লেখযোগ্য যে শুকুৰবাৰে জালুকবাৰী 27তম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাক লৈ ব্যাপক প্ৰতিবাদ হয় ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ জনতাই প্ৰশাসন তথা যান-বাহন আৰক্ষীৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শ লোকে ৰাজপথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ স্কুল বাছৰ খুন্দাত প্ৰাণ গৈছিল প্ৰফুল্ল দাস নামৰ এজন ব্যক্তিৰ এই দুৰ্ঘটনাত আহত হৈছিল 3গৰাকী ছাত্ৰী হোটেল ৰেডিসন ব্লুৰ সমীপত সংঘটিত হৈছিল এই ঘটনা ৰেডিসন ব্লুৰ সন্মুখত থকা ক্ৰছিঙত ট্ৰেফিক সিগনেল আৰু উৰণ সেতু নিৰ্মাণৰ দাবী জনাইছে ৰাইজে
ইপিনে আজি নিউজ 18ৰ হাতত পৰিছে শুকুৰবাৰৰ পথ দুৰ্ঘটনাটোৰ চিচিটিভিৰ ভিজুৱেল এয়া চাওক কেনেধৰণে তীব্ৰ গতিত আহিছিল এই স্কুল বাছখন আৰু মহতিয়াই লৈ গ'ল তাৰ ফলতে অতি ভয়ংকৰ এই দুৰ্ঘটনাটো সংঘটিত হয় পুনৰ দেখুৱাইছো আমাৰ হাতত আহি পৰা এই ভিজুৱেলটো ইয়াত যান বাহনৰ গতি হ্ৰাস কৰিব লাগিছিল স্কুল বাছখনে কিন্তু গতি হ্ৰাস নকৰি তীব্ৰ গতিত গ'ল যাৰ ফলতে স্কুটি আৰোহীজনৰ মৃত্যু হৈছে আৰু তিনিগৰাকী ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে অতি দুৰ্ভাগ্যজনক এয়া পথ দুৰ্ঘটনা একাংশ চালকৰ বাবেই যে দুৰ্ঘটনাবোৰ সংঘটিত হয় তাৰ এয়া হৈছে জ্বলন্ত প্ৰমাণ এই সমস্যাবোৰ আমাৰ আজি কালিয়ে যে হৈছে তেনেকুৱা নহয় আমি আপোনালোকক হিচাপ দিব নোৱাৰিম আমাৰ ইয়াৰে স্থানীয় কিমান লোকে ইয়াত প্ৰাণ হেৰুৱাইছে বা অচিনাক্ত লোকে ইয়াত কিমান প্ৰাণ হেৰুৱাব লগা হৈছে তাৰ খতিয়ান হয়তো এই মুহূৰ্তত আমি আপোনালোকক দিব নোৱাৰিম কিন্তু আমাৰ এতিয়া এটাই দাবী যে আমাক ইয়াত সুৰক্ষাৰ ব্যৱস্থা লাগে আমি দেখো যে ৰেডিচন ৰোড কেতিয়াবা ট্ৰাফিক পইণ্টৰ ব্যৱস্থা থাকে ট্ৰাফিকে তাক খুবেই কণ্ট্ৰল কৰে কিন্তু তাক সুৰক্ষা দিয়ে কাক যিসকল অভিজাত লোক তাত আহি থাকে তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা কৰে আমি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ জনাম তাৰ পূৰ্বে আমি জনাব বিচাৰিছো যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি বুলি নহয় অকল আচলতে সদায় আচলতে এটাৰ পিছত এটা এক্সিডেণ্ট আচলতে দুৰ্ঘটনা ইয়াত সংঘটিত হয় আৰু যি ৰেডিচনবোৰ সমীপতে আচলতে বৰাগাঁৱত এনেধৰণৰ ঘটনা সংঘটিত আমি ভিডিঅ' জাৰ্নেলিষ্টক পোনপটীয়াকৈ সেই দৃশ্য দেখাবলৈ অনুৰোধ জনাম আচলতে প্ৰতিবাদকাৰীসকলে কেনেদৰে তেওঁলোকৰ হুংকাৰ জনাইছে আৰু আচলতে এটাৰ পিছত এটা সদায় আচলতে এনেধৰণৰ ঘটনা আচলতে সংঘটিত হয় আমি ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য পোনপটীয়াভাৱে দেখাবলৈ অনুৰোধ আমি প্ৰতিবাদকাৰীসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম বিচাৰিব এই বিষয়ত যিহেতু এটা উৰণি সেইটো লাগে আমাৰ এইটোৱে দাবী এটা উৰণি সেইটো হ'লে চবেই এক্সিডেণ্ট বিলাক নহয় মানুহবিলাক চলাফিৰা কৰোঁতে সুবিধা হ'ব এইটোত আমি এনেকুৱা স্থায়ী সমাধানৰ ব্যৱস্থা বিচাৰো এই যে আমাৰ সমস্যাবোৰ হৈ থাকে গতিকে এই সমস্যাৰ মাজত আমি থাকিব নিবিচাৰো ইয়াৰে আমি স্থায়ী সমাধান বিচাৰো গতিকে আমাক স্থায়ী সমাধানৰ ব্যৱস্থা কৰিবৰ কাৰণে উপভোক্তাবিলাকে আমাৰ লগত সহযোগ কৰক আমাৰ মেমৰেণ্ডাম দিয়া আছিল তেওঁলোকৰ যদি দৰখাস্ত হৰাইছে সেইবিলাকৰ আকৌ বিচাৰি তেওঁলোকে ইয়াত পথ সুৰক্ষাৰ ব্যৱস্থা কৰক কিবা ক্ষতিপূৰণৰ দাবী কৰে আপোনালোকে হয় পৰিয়ালৰ ব্যৱস্থাত আমি দাবী কৰিম কাৰণ যিটো পৰিয়ালকাৰী দুৰ্ঘটনাত পতিত হ'ল খুবেই নিৰ্কিন পৰিয়াল গতিকে তেওঁলোকৰ নিৰ্কিন পৰিয়ালটোৱে সেই অভাৱটো তেওঁলোকে পিতৃ মাতৃয়ে গম পাব ছোৱালী দুজনী যি এক্সেল কেয়াৰৰ নাম আপোনালোকে প্ৰত্যেকে জানে তাত খৰচ কিমান জানে সেইটো গতিকে তাত মই নতুনকৈ ক'বলগীয়া একো নাই গতিকে তাত যাতে ছোৱালী দুজনীয়ে চিকিৎসা পায় তাৰ পৰা সুস্থ হৈ উঠিব পাৰে তাৰ বাবে যেন অলপ সাহায্যৰ ব্যৱস্থা কৰে চাওক আমাৰ এই তেতেলীয়া বৰাগাঁও বা পদুমবুৰী বা ভূটানগৰ অঞ্চল আমাৰ বহুত পুৰণি ইয়াৰে স্থায়ী বাসিন্দা আমি আজিলৈকে আমাৰ ইয়াতে আজি ধৰ্ণা হৈছো কিন্তু আমি কোনো অভদ্ৰামী কৰা নাই কিন্তু ওপৰৰ লেভেলৰ যিখিনি পুলিচ কৰ্মীয়ে আমাক এনেকুৱা কৈছে স্কুলৰ বাচ্চাখিনি আহোঁতে কিবা ক্ৰাইম হৈছে এইটোতো ক্ৰাইম হোৱা নাই আজি ডেইলি মাহত 3-4টাকৈ আমাৰ নিজৰ ইয়াৰে স্থায়ী মানুহ আমি হেৰাব লগা হৈছে আজি আমি ওলাই আহিছো কিয় আজি এই জালুকবাৰী সমষ্টি আমাৰ আগতে পশ্চিম গুৱাহাটী সমষ্টি আছিল এতিয়া বৰ্তমান আমাৰ CM ছাৰৰ সমষ্টি গতিকে মই এই নিউজৰ থ্ৰুৰে মই CM ছাৰলৈকে এইটোৱে নিবেদন জনাইছো যে তেওঁ এই বিষয়টোক লৈ পেলাই অতি শীঘ্ৰে কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰে লগতে আমাৰ যিখিনি আমাৰ পুলিচ বিষয়া বা আমাৰ যিখিনি চিভিল সাৰ্ভিসৰ মানুহ আহিছে তেওঁলোকে যাতে এই বস্তুটো গুৰুত্ব সহকাৰে লয় কাৰণ যোৱাকালি যিটো ভয়ানক এক্সিডেণ্ট হৈছে আজি দুখীয়া খুব দৰিদ্ৰ শ্ৰেণীৰ তেওঁলোক এক্সেল কেয়াৰত হৈছে তেওঁলোকৰ বিল আজি কোনে পে কৰিব হয় এনেদৰে আচলতে আমি নিউজ 18 সন্মানিত প্ৰতিগৰাকী দৰ্শক দেখুৱাইছো তেওঁলোকে এনেদৰে আচলতে যি ব্যস্ত এক নগৰ বুলি ক'বলৈ পাৰি আচলতে জালুকবাৰী যি 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আনফালে যদি গোটানগৰ ইফালে আকৌ ৰেডিচনবোৰ সমীপতে বুলি ক'ব পাৰি আৰু এনেদৰে প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ দাবীবিলাক উত্থাপন কৰিছে এই মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থায়ী নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান চলি আছে শিক্ষা বিভাগৰ 4587 গৰাকীয়ে লাভ কৰিব স্থায়ী নিযুক্তি ইতিমধ্যে স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে এয়া পোনপটীয়া সম্প্ৰচাৰ সহকাৰী অধ্যাপক আৰু ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে স্থায়ী নিযুক্তি লাভ কৰিছে উচ্চ শিক্ষা বিভাগৰ 58 গৰাকী সহকাৰী অধ্যাপকে মাধ্যমিক শিক্ষা বিভাগৰ 4529 গৰাকী ঠিকাভিত্তিক শিক্ষকেও লাভ কৰিছে স্থায়ী নিযুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰবোৰ বিতৰণ কৰি আছে অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগু উপস্থিত আছে আৰু শিক্ষা বিভাগৰ বিষয়াসকল উপস্থিত আছে এয়া পোনপটীয়া সম্প্ৰচাৰ ধন্যবাদ এবাৰ মই কাবুগঞ্জ কাছাৰৰ জনতা কলেজৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক শ্ৰীমতী সংগীতা দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো
ধন্যবাদ। এইবাৰ নগাঁও বৰপেটাৰ BBK কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ উপাসা গোৱালাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। ধন্যবাদ। মঞ্চত নিযুক্তিপত্ৰ প্ৰদান পৰ্বৰ ইমানতে অন্ত পৰিল। এতিয়া মই আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছো। অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, অসম শিক্ষা সংসদৰ অসম ৰাজ্যিক শিক্ষা সংসদৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা ডাঙৰীয়া, ডাইৰেক্টৰ হায়াৰ এডুকেশ্যন শ্ৰী নয়ন পাঠক ডাঙৰীয়া, ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন শ্ৰীমতী মমতা হোজাই ডাঙৰীয়ানী, উপস্থিত আজি নিযুক্তি পত্ৰ ল'বলৈ অহা সহকাৰী অধ্যাপক পদত নিযুক্ত প্ৰবক্তাসকল, অসমৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত কৰ্মৰত অতিৰিক্ত শিক্ষকসকল আৰু উপস্থিত সুধীবৃন্দ। ইতিমধ্যে শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়াই উল্লেখ কৰিছে যে আজিৰ দিনটোত আমি দুটা গুৰুত্বপূৰ্ণ নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ। অসমৰ বিভিন্ন মহাবিদ্যালয়ত প্ৰয়োজনীয় 58 গৰাকী সহকাৰী অভিযন্তাৰ পদ আজি আমি পূৰণ কৰিব বিচাৰিছোঁ। সম্পূৰ্ণ স্বচ্ছতাৰে এই প্ৰক্ৰিয়া সামৰণি পৰাৰ পিছত আজি আমি কেইগৰাকীমান অধ্যাপক অধ্যাপিকাক নিযুক্তি পত্ৰ হাতত তুলি দিছোঁ আৰু খন্তেক সময় পিছতে আনসকলেও নিযুক্তি পত্ৰ লাভ কৰিব। আমাৰ ৰাজ্যত বিভিন্ন বিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে 4,529 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ যিটো শিক্ষা বা শিক্ষকৰ দায়িত্ব তাক পালন কৰি আহিছিলে। এটা সময়ত ৰাজ্যৰ শিক্ষাৰ বিশেষকৈ বিদ্যালয়সমূহত শিক্ষাৰ অভাৱ দূৰ কৰাৰ বাবে মাহিলী 8,000 টকাৰ পাৰিশ্ৰমিকেৰে এই শিক্ষকসকলক নিযুক্তি কৰা হৈছিল। এটা সময়ত বিশেষকৈ 2012 চনত এই শিক্ষকসকলৰ দৰমহা প্ৰথমে 15,500 টকা আৰু 2018 চনত ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন হোৱাৰ পিছত 20,000 টকালৈকে বৃদ্ধি কৰা হয়। 2020 চনৰ অৰ্থাৎ 1 জুলাই তাৰিখে পুনৰ এবাৰ 5,243 গৰাকী এই অতিৰিক্ত শিক্ষকক ৰাজ্য চৰকাৰে নিয়াৰ ৰেগুলাৰাইজেশ্যন বা নিয়মীয়া শিক্ষকৰ সম এটা ৰূপ প্ৰদান কৰিবলৈ চেষ্টা কৰে। আমি চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰোঁ আৰু তেওঁলোকক নিয়মীয়া শিক্ষকৰ বেতন দিবৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ঠিক সেই ধৰণে সেই সময়ত মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহতো এই ধৰণে চুক্তিমূলকভাৱে শিক্ষক নিযুক্তি কৰা হৈছিল আৰু তেওঁলোককো আমি চৰকাৰৰ সিদ্ধান্ত অনুসৰি সাধাৰণ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পদলৈ অতিৰিক্ত শিক্ষক হিচাপে আমি তেওঁলোককো এই ধৰণৰ সা সুবিধাসমূহ আমি বৃদ্ধি কৰোঁ। আজি 2008 চনত আৰম্ভ হোৱা এটা ডাঙৰ বা এটা নিযুক্তি প্ৰক্ৰিয়া আজি আমি তাক এটা লজিকেল কনক্লুজন বা তাক আমি সম্পূৰ্ণ ধৰণে ইয়াৰ যিবিলাক হিষ্ট্ৰী আছিলে লিগেচি আছিলে তাক সমাপন কৰি আজি আমি আটাইকে
নিয়মীয়া শিক্ষকৰ নিযুক্তি দিবলৈ ইয়াত সমবেত হৈছোঁ। আজি আমি যদিও এটা সময়ত আমাৰ নিযুক্তিৰ সময়ত আমি দেখা পাইছিলোঁ যে 2008 চনত এই নিযুক্তিৰ সংখ্যা বা এই নিযুক্তি পোৱা শিক্ষকৰ সংখ্যা প্ৰায় 5,000তকৈ অধিক আছিল, কিন্তু বিভিন্ন চৰকাৰী আমি চাকৰি বুলিয়ে কওঁ বা বিভিন্ন সা সুবিধাৰ পোৱাৰ পৰিপ্ৰেক্ষিতত কিছু শিক্ষকে এই কামৰ পৰা আঁতৰি গৈছিল আৰু আজি আমি যিখিনি অৱশিষ্ট সেই শিক্ষকৰ 4,529 গৰাকী শিক্ষকক আমি নিয়মীয়াকৰণ কৰিবলৈ আগবাঢ়িছোঁ। অৱশ্যে 150 গৰাকী শিক্ষকে তেওঁলোকে আগৰ দৰে অতিৰিক্ত শিক্ষক হৈ থকাৰ বাবে অপশ্যন দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আগৰ দৰে নিশ্চিত সা সুবিধাৰ মাজেৰে চুক্তিবদ্ধ শিক্ষক বা অতিৰিক্ত শিক্ষক হিচাপে কাম কৰি গৈ থাকিব। আজি নিয়মীয়াকৰণৰ লগে লগে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল কেইবাটাও চৰকাৰী সুবিধাৰ লগত জড়িত হ'বলৈ সুবিধা পাব। আমি সকলোৱে জানো যে আমাৰ চৰকাৰৰ 2005 চনৰ পিছত নিযুক্ত চৰকাৰী শিক্ষক শিক্ষয়িত্ৰী বা কৰ্মচাৰীসকলক আমি নিউ পেনশ্যন স্কিম দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। নিউ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাজপথত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য। এইবাৰ শ্ৰীভূমিৰ নীলাম বজাৰত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এখন যাত্ৰীবাহী বাছ আৰু মেজিকক। দুৰ্ঘটনাত আহত মেজিকখনৰ চালকক সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাৰ ফলত মেজিকখনৰ সন্মুখভাগ চূৰ্ণ বিচূৰ্ণ হৈ পৰে। অসম ত্ৰিপুৰা সংযোগী 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। আনফালে সামগুৰিৰ তেলিয়া আমনি গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। পথৰ কাষত ৰৈ থকা ট্ৰাকৰ পিছফালে তীব্ৰ জোৰে খুন্দা মাৰে আন এখন ট্ৰাকে। দুৰ্ঘটনাত ট্ৰাকখনৰ চালকজনৰ থিতাতে মৃত্যু হয়। পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে চালকজনৰ মৃতদেহ। ইফালে নিশা মহানগৰীৰ ৰুক্মিণী গাঁৱতো ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বুলেটত প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন পানী টেংকাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাইক আৰোহীজন। সংকটজনক অৱস্থাত GMCHত ভৰ্তি মহাৰাষ্ট্ৰৰ লোকজনক। গুৱাহাটীৰ বামুণী মৈদামৰ ৰেলৱে কলনীত উচ্ছেদ অভিযান। অবৈধভাৱে নিৰ্মাণ কৰা কমেও 25টা ঘৰ উচ্ছেদ কৰে ৰেল বিভাগে। জাননী অবিহনে ৰেল বিভাগে উচ্ছেদ কৰাত ক্ষোভ উজাৰে বাসিন্দাসকলে। শিক্ষাৰ্থীৰ পৰীক্ষাৰ সময়ত উচ্ছেদ চলোৱাত বিপদত পৰিছে একাংশ উচ্ছেদিত। উচ্ছেদিতসকলে ৰেল বিভাগ আৰু প্ৰশাসনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। এয়া গুৱাহাটীৰ বামুণী মৈদামত হঠাৎ উচ্ছেদ অভিযান। জাননী নিদিয়াকৈ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে। শিক্ষাৰ্থীসকলৰ পৰীক্ষা চলি আছে, তাৰ মাজতে এই অভিযান চলোৱাক লৈ ক্ষোভ উজাৰে এইসকল লোকে। কিন্তু এই 40 বছৰ ধৰি এইখিনি মানুহ যে আছে, সেই মানুহখিনিক বিনা নটিছত বিনা হেৰিত এনেকুৱা কিছুমান ঘৰ ভাঙিছে যাৰ ল'ৰা ছোৱালী মেট্ৰিক দি আছে। তেওঁলোকে কমচে কম মেট্ৰিকটো দিব লাগে। আহিছে, আহি কিনে আৰু ভাঙি দিছে আৰু ইহঁতে কিবা নটিছো দিয়া নাই। কালি কোৱাৰ্টাৰ কিমানটা ঘৰ ভাঙিছে? নহয়, আগতে প্ৰথমটো চিল মাৰিছে কোৱাৰ্টাৰ গীতা। ইহঁতে মানে কি কোনোবা মানে কি এনে কোৱাৰ্টাৰত আছিল নহয়, আগতে এইটো চিল মাৰাৰ পিছত গীতা অলপমান ভাঙি দিছে ইহঁতে। এতিয়া এটা মেট্ৰিক পৰীক্ষা চলাত এনেকুৱা অভিযান চলি আছে, এইটো বহুত বেয়া কথা হয়। কমচে নটিচ দিলে মানুহ কমচে কম মেট্ৰিক পৰীক্ষা এৰি দিলে তেতিয়া ঘৰত বেলেগ ঘৰ এটা চলা পাৰিলে হয়। তেতিয়া এটা মেট্ৰিক পৰীক্ষা চলি আছে।
হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনাত গাফিলতিৰ অভিযোগত গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষকক নিলম্বন। প্ৰধান শিক্ষক অশোক চৌধুৰীক নিলম্বনৰ নিৰ্দেশ মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাৰ। প্ৰশ্নকাকত বিতৰণত বিলম্ব হোৱাত উত্তপ্ত হৈ পৰিছিল গাছবাৰী হাইস্কুলৰ চৌহদ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই তামুলপুৰ জিলাৰ গুৰেশ্বৰৰ নিকটৱৰ্তী কামৰূপৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত সৃষ্টি হয় তীব্ৰ উত্তেজনা। পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পিছতো প্ৰশ্নকাকত আহি নোপোৱাক লৈ অভিভাৱকৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। আধা ঘণ্টা পলমকৈ প্ৰধান শিক্ষকে প্ৰশ্নকাকত লৈ অহাৰ পিছতেই অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিতি হোৱা বুলি অভিযোগ কৰে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে। অৱশ্যে পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পলমকৈ বিদ্যালয়লৈ অনা হ'ল প্ৰশ্নকাকত। আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল, কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে। সেই অসুবিধাখিনি কেনেকৈ হ'ল, তাৰমানে টাইমটো পাছ হৈ গ'ল। পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব। সেইকাৰণে তাৰমানে টাইমটো বাঢ়াই দিব লাগে, নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে উশৃংখলৰ পৰিস্থিতি। প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে। আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ। গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে, গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে। পৰীক্ষা চেণ্টাৰত মেইন ইনচাৰ্জৰ লগততো কমিটিও থাকে। গতিকে কমিটিয়ে কি সিদ্ধান্ত কৰে যে কমিটিত মোৰ মনত ইনচাৰ্জজন দোষী হোৱাৰ লগে লগে কমিটিৰ সভাপতি সম্পাদককো মই দোষী সাব্যস্ত কৰিম।